বুজিয়ে নাপাওঁ কয়কুছি বজাৰত কি হৈছে। তাৰমানে মাহত 2-3বাৰকৈ চুৰি হয়। আজি 3টা দোকানত চুৰি হৈছে বজাৰৰ একদম মাজমজিয়াত ষ্ট্ৰীট লাইটৰ ওচৰত, থানাৰ পৰা 20 মিটাৰমান আঁতৰত 3টা তালা ভাঙি চুৰি কৰিছে। 3টা তালা ভাঙোতে কমেও 15-20 মিনিট আধা ঘণ্টা গৈছে। আমাৰ কয়কুছি বজাৰত ডিউটি হয়, পেট্ৰলিং থাকে, গতিকে দিনত ৰাতি আপুনি এটা বাইক লৈ যাওক তেতিয়া কিন্তু সেই বাইকটো ৰখাই দিব, ৰখাই কিনে তাক হাৰাশাস্তি কৰিব। কিন্তু দোকানীবিলাক যে ইমান টকাৰ মাল থৈ গৈছে সেইটো কোনো মানে দায়িত্বই নাই। গতিকে এই যে চুৰি হয় এইটোৰ দায়িত্ব কোনে ল'ব? কেইদিনমান আগতে তাতে গেলামাল দোকান এটা চুৰি হৈছে, তাৰ আগতে আপোনাৰ এই কি কয় আপোনাৰ ফ্লিপকাৰ্টৰ দোকানত 2-3বাৰকৈ হ'ল চাটাৰ ভাঙি চুৰি কৰি। ইয়াতে এটা মাইকৰ দোকানত বাক্কাৰ মাইকৰ দোকানত তাতে চুৰি হ'ল। এইবিলাক কোনো তদন্তও নাই, কোনো বস্তু আজিলৈকে ওলোৱা নাই। গতিকে এইটো কেনেকৈ হ'ব, কেনেকৈ চলিব এনেকুৱাকৈ যদি মানে এই চোৰৰ ৰাজ চলে কয়কুছি বজাৰত? এইবিলাক কোনে তদন্ত কৰিব, কোনে ওলাব? দোকানী পোহাৰী মানে কি, আমাৰ এটা সন্থা আছিল, বজাৰ সন্থা আছিল, এই সন্থাটো আজি ইনএক্টিভ হৈ আছে। আজি 3-4 মাহ হ'ল ইনএক্টিভ হৈ আছে। তেওঁলোকে কোনো কাণ নাই। আগতে পহৰা আছিল, এতিয়া পহৰাও নাই। আৰু এই দোকানীবিলাকেও গম নাপায় যে পহৰা যে নাই, তেওঁলোকেতো আগৰ নিচিনাকৈ চলি আছে। কিন্তু পহৰা নথকাৰ কাৰণে আজি এই চুৰি সংঘটিত হৈ আছে। আমি মাজতে প্ৰেচিডেণ্টক কৈছিলোঁ যে আপোনালোকে এনেকৈ যি ইস্তফা দিছে এই কথাখিনি দোকানীবিলাকক এটা মিটিং আকাৰে দিয়ক, তেওঁলোকে আগতে কমিটি এটা বনাই ল'ব। গতিকে তাৰো কোনো গুৰুত্ব নাই। গতিকে আজি যে চুৰি সংঘটিত হৈছে তেওঁলোকক মাতা হৈছিল, কোনেও অহা নাই, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কোনেও অহা নাই বজাৰত। গতিকে এনেকুৱাকৈ চলি আছে কয়কুছি বজাৰখন। হয়, মই ৰাতিপুৱা আজি বজাৰত আহিলোঁ, দোকান খুলিবৰ কাৰণে আহিছোঁ। আহি কিনে চাওঁ যে মোৰ দোকানত তালাবিলাক ভাঙি আছে। মই লগে লগে দোকানটো খুলিলোঁ, খোলাৰ পাছত চাওঁ যে মোৰ কেছ বাক্সখিনি মানে উল্টা পুল্টা হৈ আছে। দোকানৰ অলপ মাল চাল আছিল, 2 বাক্সমান এণ্টিবায়'টিক আছিল, সেইখিনি লৈ গৈছে। আৰু কেছত অলপমান খুচুৰা পইচা আছিল মোৰ, সেইখিনি লৈ গৈছে। আৰু মোৰ এটা অপো মোবাইল আছিল, মোবাইলটোও লৈ গৈছে। মোৰ খুচুৰা পইচা বেছি নাছিল, মোৰ 1500-1600 টকা আছিল। আৰু মানে 2 বক্স মেডিচিন আছিল, 10-12 হাজাৰ টকা হ'ব। আৰু মোৰ মোবাইলটো 16,500 টকাৰ অপো মোবাইল এটা আছিল। দাও এখন থৈ গৈছিল, এইটো পুলিচে আহিছিল, পুলিচে আহি কিনে দাখন লৈ গ'ল। আৰু পুলিচে তদন্ত কৰিব বুলি কৈছে। পুলিচে আহিছিল, পুলিচে আহি ভিডিঅ' চিডিঅ' কৰি লৈ গ'ল। হয়, ৰাতি ময়ো 10টালৈকে ইয়াতে আছিলোঁ। 10টাৰ পাছত মই দোকান বন্ধ কৰি গুচি গৈছোঁ। এতিয়া থানাটোৰ ওচৰতে, আমাৰ দোকানৰ পৰা 30 মিটাৰমান হ'ব কিজানি অনুমানিক। ইমান ওচৰতে ইমান এনেকুৱা কাম হ'ব পাৰিলে পাছত আমাৰ ভিতৰৰ দোকানবিলাকৰ কি অৱস্থা হ'ব? এইটো মোৰটোতো অলপ ভিতৰত আছে, সন্মুখত এটা এটা দোকান আছে, আশৰাফুল ভাণ্ডাৰ বুলি। এইটো একদম ৰাস্তাৰ ফ্ৰণ্টত হয়, তিনিআলি পইণ্টত হয়। তাতে অনবৰত মানুহ চানুহ থাকেই, লাইট চাইট থাকে। এনেকুৱা জেগা এটাত মানে চুৰ কৰিব পাৰিছে। চোৰবিলাক কেনেকুৱা সাহসী হ'ব আপোনালোকে অনুমান কৰক। আৰু সেইটো দোকানো থানাৰ পৰা 25-30 মিটাৰমান ওচৰতে। ইমান থানাৰ ওচৰত থকা সত্ত্বেও আমাৰ এইবিলাক দোকান চুৰি কৰিব পাৰে কেনেকৈ? থানাৰ পুলিচ প্ৰশাসনে বা কি ডিউটি কৰে? বজাৰতে আমি কমিটি এটা আছিল, কমিটিবিলাকে ডিউটি কৰিছে। এতিয়া শুনা পাই আছোঁ কমিটিটো ভাঙি দিছে। কিন্তু কমিটি যে ভাঙি দিছে আমাক কোনো ইনফৰ্ম কৰা নাই। ইনফৰ্ম নকৰাকৈ কমিটি কেনেকৈ ভাঙি দিলে? আমিতো ভাবি আছোঁ যে কমিটি ডিউটি কৰি আছে, আমি মাজে সময়ে পইচাও দি থাকোঁ। এইবিলাকৰ ভিতৰত অলপ তদন্ত হ'ব লাগে এইবিলাকৰ বিষয়ে মোৰ মতে। এইটো বিশেষকৈ আচলতে দুৰ্ভাগ্যজনক কথা। বৃহত্তৰ কয়কুছি বজাৰ, ইয়াতে আপোনাৰ সঘনাই চুৰিকাণ্ড হৈয়ে থাকে। আজি ৰাতিও আমাৰ ইয়াতে লগালগি 2টা দোকান, বজাৰ মেইন তিনিআলি বজাৰ, পুলিচ পইণ্ট যিটো হয়, ষ্ট্ৰীট লাইট আছে, ৰাতিটো পোহৰ হৈ থাকে। তথাপি এই পোহৰতো তাৰমানে একেবাৰে তিনিআলিত কেনেকৈ ইমানকেইটা তলা ভাঙি চুৰিকাণ্ড সংঘটিত হ'ল, এইটো মানে ৰহস্যজনক কথা। আৰু মোৰ দোকানৰ পিছফালেও এটা ফাৰ্মাচী আছে, মা ফাৰ্মাচী, সেইটোৰো চুৰিকাণ্ড সংঘটিত হৈছে। মোৰ দোকানত এনেইতো পইচা পাতি কেছত আছিল 5,000 মান, তেনেকুৱা গুণা নাথাকে না, খুচুৰা পইচা তেনেকুৱা। আৰু আনুমানিক 20-25 হাজাৰ টকাৰ মাল চাল লৈছে, এনেকুৱা ওলাইছে। কিন্তু ভালকৈ চোৱা নাই, আৰু ওলাব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।